ডেটত আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীদেৱে কৈছে যে আমাৰ বেনিফিচাৰীক চাউল যিমান পায় 5 কেজি এজন প্ৰতিজনে 5 কেজিকৈ পাব লাগে। তো ইয়াত বহুতৰ এজেণ্টবিলাকক দেখা গৈছে যে সিহঁতি বস্তা দি ওজনটো কৰে, তাত আপোনাৰ 500 বা 700 গ্ৰাম কাট খাই যায়। আৰু ইয়াৰ মাজতো মৃত্যু হোৱা লোকৰ 1 মাহত, আজি মৃত্যু হ'ল 1 মাহৰ পাছত তেওঁৰ নামটো কাট খাই যায় বুলি সিহঁতি নিদিওঁ বুলি কৈ থাকে। তথাপি 5 কেজি চাউলটো যে যেতিয়ালৈকে আমাৰ মানে বেনিফিচাৰীৰ ভেৰিফাই নহয়, ফিংগাৰ প্ৰিণ্টটো হোৱাৰ পাছতে 4জন থাকিলে 3জন যদি মাজত হৈ যায় আৰু এজন নিদিয়ে, জীয়াই থকা মানুহো নাপাব আপোনাৰ ফিংগাৰ প্ৰিণ্টটো নিদিলে, আৰু মৰা মানুহটো একেবাৰেই নাপাব। কিন্তু ইয়াত দেখিছোঁ আমাৰ বেনিফিচাৰৰ ৰাচন কাৰ্ডত একদম 15 কেজি পোৱা জেগাত 20 কেজি লিখি আছে ৰেজিষ্টাৰত, কিন্তু যিজন বেনিফিচাৰী আছে 5 কেজিকৈ দিছে। সেইটো সন্মানীয় মোৰ যিটো বিধায়ককো মই অনুৰোধ কৰিছোঁ যে আমাৰ এই যিমানবিলাক এজেণ্ট আছে, এজেণ্টৰ ওচৰত অলপ তদন্ত কৰাব লাগে। মাননীয় মুখ্যমন্ত্ৰীদেৱে যিটো কৈছে তেখেতৰ মান সন্মানৰ কথা আছে, আৰু ইলেকশ্যনৰ আগত সেইটো যাতে এনেকুৱা ভুল ভাল নহয়, আৰু তাৰ বাবে মই অনুৰোধ কৰিছোঁ যে এনেকুৱা বেনিফিচাৰীক থ'ব নালাগে। যিহেতু এতিয়া আমাৰ বীৰেন্দ্ৰ শৰ্মাদেৱৰ যিটো ঘটনা দেখিলোঁ, তেখেতে 20 কেজি লিখি আছে এই ৰাচন কাৰ্ডত। আজি মই দেখি পাইছোঁ গোটেই প্ৰথমৰ পৰা 20 কেজি লিখিছে। ঠিক আছে, প্ৰথমত দিছিলে 4জনক, কিন্তু এতিয়া তেওঁ 3জন থকাত 15 কেজি দিছে, কিন্তু ৰেজিষ্টাৰত 20 কেজি আছে, মানে আমাৰ ৰাচন কাৰ্ডত 20 কেজি দি আছে। এইটোতো ভুল হৈছে। মোৰ ল'ৰাটো ঢুকুৱা আজি 1.5 বছৰে হ'ব, 2 বছৰ হ'ল। 1 জুন আৰু 23ত ঢুকালে ল'ৰাটো। তাৰপিছত চাউল তেতিয়া লগে লগে কাটিলে, নাপাবা বুলি ক'লে, 5 কেজি নাপাবা বুলি ক'লে। তো আমি ঠিক আছে 15 কেজি পাইছোঁ। 15 কেজি ল'ৰাটো কাটিলে বাৰু একো নাই, গ'ল। তাৰপিছত 20 কেজি বুকত লিখে, তাৰপিছত আমাক 15 কেজি দিয়ে। দোকানীৰ নাম কি? দোকানী মহৰ ঠাকুৰ। ক'ত থাকে? নামদাং পুৰণা লাইন। এতিয়া আপুনি কি বিচাৰিছে? বিচাৰিছোঁ যে ন্যায়টো লাগক, আমাক 15 কেজিয়ে দিয়ক। 5 কেজি চাউলটো ক'ত গৈছে? এই বুকত লিখাটো নালাগিছিলে, 15 কেজি যিমান আছে সিমানেই লাগে। 5 কেজি চাউলটো ক'ত গ'ল সেইটোৱে লাগে।